নিশ্চয় চিনি পাইছোঁ। যোৱাকালি বিভিন্ন মিডিয়াৰ যোগেদি বৈদ্যুতিন মিডিয়াৰ যোগেদি এটা ভিডিঅ' দেখিছোঁ, প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ। আৰু যিজন ল'ৰাই ভোগালী বিহুৰ এটা হেৰি কৰি পেলাই এটা বিহু এটা প্ৰেৰণ কৰিছে মিডিয়ালৈ। সেইটো যিজন ল'ৰাই গাইছে বিহুটো আচল সেইজন ল'ৰাই মোৰ ল'ৰাটো হয়, অভিলেখ বৰা। আৰু নিশ্চিতভাৱে ক'ব বিচাৰিম যে আমি যিহেতু শান্তিকামী মানুহ, অসমত শান্তি বিচাৰোঁ, শান্তি প্ৰগতি বিচাৰোঁ। আৰু যিসকলে ধৰক কিবা কথা চিন্তা কৰি জংঘললৈ গুচি গৈছে তেওঁলোকে ভালে কুশলে থাকক বুলিয়ে ভাবিছোঁ। লগতে অসমৰ শান্তিৰ কাৰণে, প্ৰগতিৰ কাৰণে চিন্তা কৰি যেনেধৰণে গৈছিল আলোচনাৰ মাধ্যমেৰে চৰকাৰৰ সৈতে এটা পজিটিভলি এটা পদক্ষেপ লৈ চৰকাৰেও যাতে গ্ৰহণ কৰক পজিটিভ এটা হেৰি আলোচনাৰ কাৰণে, আৰু সেইধৰণে অসমলৈ ঘূৰি আহক বুলি আমি কামনা কৰোঁ। ল'ৰাটোৱে যিহেতু এটি কণমানি পুত্ৰ এৰি গৈছে, এতিয়া বৰ্তমান 4 বছৰ অতিক্ৰম হৈছে। তেওঁ মাজে মাজে এইকেইদিন বেছি, আজি এসপ্তাহৰ পৰা পাপা কেতিয়া ঘূৰি আহিব, ঘৰলৈ কেতিয়া আহিব চিঞৰি থাকে। এইকেইদিন বেছি ক'বলৈ ধৰিছে, কিয় ক'ব নোৱাৰোঁ। কিন্তু মই সেইকাৰণে ভাবিছোঁ ল'ৰাটোৰ মুখলৈ চাই, পৰিয়ালৰ মুখলৈ চাই, যিহেতু ঘৰত একমাত্ৰ সন্তান অভিলেখ বৰা মোৰ পুত্ৰ, তেওঁ ঘূৰি আহক ঘৰৰ কথা চিন্তা কৰি। সংযুক্ত মুক্তি বাহিনীৰ সৰ্বাধিনায়ক পৰেশ বৰালৈও মই এটি বিশেষভাৱে আহ্বান জনাইছোঁ। তেওঁলোকে এটা ভাল কথা চিন্তা কৰি, অসমৰ হকে চিন্তা কৰি ঘৰলৈ গুচি আহক, আলোচনা কৰক চৰকাৰৰ সকলে। আৰু চৰকাৰেও মই পুনৰবাৰ আহ্বান জনাম চৰকাৰলৈ, হিমন্ত বিশ্ব শৰ্মা যিহেতু অসমৰ এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি সকলোৱে এতিয়া জনাজনি হৈছে বা পৰিচিত হৈছে। তেখেতে নিশ্চয় এই ক্ষেত্ৰত এটা যোগাত্মক এটা পদক্ষেপ গ্ৰহণ কৰিব বুলি মই ভাবিছোঁ। আৰু পৰেশ বৰাৰ লগত এটা সুন্দৰ এটা বাতাবৰণ সৃষ্টি কৰি যাতে আলোচনাৰ মেজলৈ আহি অসমৰ শান্তি আৰু প্ৰগতিৰ কাৰণে চিন্তা কৰি জংঘলৰ মাজৰ পৰা ঘূৰি আহক, সেইটোৱে মই আহ্বান জনাম। নিশ্চয় চিনি পাইছোঁ। যোৱাকালি বিভিন্ন মিডিয়াৰ যোগেদি বৈদ্যুতিন মিডিয়াৰ যোগেদি এটা ভিডিঅ' দেখিছোঁ, প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ। আৰু যিজন ল'ৰাই ভোগালী বিহুৰ এটা হেৰি কৰি পেলাই এটা বিহু এটা প্ৰেৰণ কৰিছে মিডিয়ালৈ। সেইটো যিজন ল'ৰাই গাইছে বিহুটো আচল সেইজন ল'ৰাই মোৰ ল'ৰাটো হয়, অভিলেখ বৰা। আৰু নিশ্চিতভাৱে ক'ব বিচাৰিম যে আমি যিহেতু শান্তিকামী মানুহ, অসমত শান্তি বিচাৰোঁ, শান্তি প্ৰগতি বিচাৰোঁ। আৰু যিসকলে ধৰক কিবা কথা চিন্তা কৰি জংঘললৈ গুচি গৈছে তেওঁলোকে ভালে কুশলে থাকক বুলিয়ে ভাবিছোঁ। লগতে অসমৰ শান্তিৰ কাৰণে, প্ৰগতিৰ কাৰণে চিন্তা কৰি যেনেধৰণে গৈছিল আলোচনাৰ মাধ্যমেৰে চৰকাৰৰ সৈতে এটা পজিটিভলি এটা পদক্ষেপ লৈ চৰকাৰেও যাতে গ্ৰহণ কৰক পজিটিভ এটা হেৰি আলোচনাৰ কাৰণে, আৰু সেইধৰণে অসমলৈ ঘূৰি আহক বুলি আমি কামনা কৰোঁ। ল'ৰাটোৱে যিহেতু এটি কণমানি পুত্ৰ এৰি গৈছে, এতিয়া বৰ্তমান 4 বছৰ অতিক্ৰম হৈছে। তেওঁ মাজে মাজে এইকেইদিন বেছি, আজি এসপ্তাহৰ পৰা পাপা কেতিয়া ঘূৰি আহিব, ঘৰলৈ কেতিয়া আহিব চিঞৰি থাকে। এইকেইদিন বেছি ক'বলৈ ধৰিছে, কিয় ক'ব নোৱাৰোঁ। কিন্তু মই সেইকাৰণে ভাবিছোঁ ল'ৰাটোৰ মুখলৈ চাই, পৰিয়ালৰ মুখলৈ চাই, যিহেতু ঘৰত একমাত্ৰ সন্তান অভিলেখ বৰা মোৰ পুত্ৰ, তেওঁ ঘূৰি আহক ঘৰৰ কথা চিন্তা কৰি। সংযুক্ত মুক্তি বাহিনীৰ সৰ্বাধিনায়ক পৰেশ বৰালৈও মই এটি বিশেষভাৱে আহ্বান জনাইছোঁ। তেওঁলোকে এটা ভাল কথা চিন্তা কৰি, অসমৰ হকে চিন্তা কৰি ঘৰলৈ গুচি আহক, আলোচনা কৰক চৰকাৰৰ সকলে। আৰু চৰকাৰেও মই পুনৰবাৰ আহ্বান জনাম চৰকাৰলৈ, হিমন্ত বিশ্ব শৰ্মা যিহেতু অসমৰ এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি সকলোৱে এতিয়া জনাজনি হৈছে বা পৰিচিত হৈছে। তেখেতে নিশ্চয় এই ক্ষেত্ৰত এটা যোগাত্মক এটা পদক্ষেপ গ্ৰহণ কৰিব বুলি মই ভাবিছোঁ। আৰু পৰেশ বৰাৰ লগত এটা সুন্দৰ এটা বাতাবৰণ সৃষ্টি কৰি যাতে আলোচনাৰ মেজলৈ আহি অসমৰ শান্তি আৰু প্ৰগতিৰ কাৰণে চিন্তা কৰি জংঘলৰ মাজৰ পৰা ঘূৰি আহক, সেইটোৱে মই আহ্বান জনাম।